এস্কিমোসকলে জীৱিত কালত কি জীৱিকা লৈ জীৱন নিৰ্বাহ কৰে? জীৱন নিৰ্বাহ কৰে। প্ৰশ্নটো লিখা হৈছেনে? উত্তৰ কি হ'ব? শীতকালত মাছমৰীয়া হৈ জীৱিকা নিৰ্বাহ কৰে। মাছমৰীয়া হিচাপে জীৱিকা নিৰ্বাহ কৰে। মাছমৰীয়া হিচাপে দিলে হ'ব। জীৱন নিৰ্বাহ হ'বনে? মাছমৰীয়া হিচাপে জীৱন নিৰ্বাহ কৰে। তাৰপিছত আছে কি চোৱা, শীতকালত এওঁলোকে বৰফৰ মাজে মাজে ডাঙৰ ডাঙৰ গাঁত খান্দি সেইবোৰত মাছ ধৰাৰ ব্যৱস্থা কৰে। এস্কিমোসকলে অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰে। সেই ঠাইত তেওঁলোকে চকী, মেজ আদি গৃহস্থালীত ব্যৱহৃত আচবাব তৈয়াৰ কৰিবলৈও যথেষ্ট পৰিমাণে কাঠ নাথাকে আৰু যন্ত্ৰপাতি আদি তৈয়াৰৰ বাবে কোনো ধৰণৰ ধাতু তাত পোৱা নাযায়। সেয়েহে তেওঁলোকে জন্তুৰ অস্থি, হাড় আদিৰে মাছ ধৰিবলৈ বৰশী আৰু চিকাৰ কৰিবলৈ ধনুকাঁড়ৰ আগভাগ অংশ তৈয়াৰ কৰিছিল। বুজি পালানে? এতিয়া আমাৰ প্ৰশ্ন কি হ'ব জানেনে? যে লিখা, এস্কিমোসকলে মাছ ধৰিবলৈ কি ব্যৱহাৰ কৰিছিল? মাছ ধৰিবলৈ নহয়, প্ৰশ্নটো কিহেৰে বৰশী সাজিছিল? মাছ ধৰিবলৈ কিহেৰে বৰশী সাজিছিল বা তৈয়াৰ কৰি লৈছিল? একেহে হৈছেনে? এস্কিমোসকলে মাছ ধৰিবলৈ কিহেৰে বৰশী সাজিছিল? হয়নে? কৰচিকাৰে কি, হেতাকাৰে হেৰ, হেতাকাৰে ৰে, কিহেৰে বৰশী সাজিছিল? উত্তৰ হ'ব জীৱ জন্তুৰ অস্থি বা হাড়েৰে। জীৱ জন্তুৰ বানানটো নিলিখা গ'লে, এইটো দেখোন জীৱ আৰু জন্তু, জীৱ জন্তুৰ অস্থি হাড়েৰে, অস্থি বা হাড়েৰে এনেকৈ দিলে হ'ব। অস্থি বা হাড়েৰে হৈছেনে তোমালোকৰ? হা, কি প্ৰশ্নটো কি লিখিছা? এস্কিমোসকলে মাছ মাৰিবলৈ কিহেৰে বৰশী সাজিছিল? বৰ তালিব সদৃশ খেৰেখি বৰশী। উত্তৰ হ'ব জীৱ জন্তুৰ অস্থি বা হাড়েৰে। হ'ল? এবাৰ নেক্সট কুৱেশ্যন হ'ব। নেক্সট কুৱেশ্যন হ'ব, ৰেডি নে? এস্কিমোসকলে ধনুৰ কাঁড় কিহেৰে বনাই লৈছিল? এস্কিমোসকলে চিকাৰ কৰিবলৈ ধনুৰ কাঁড়ৰ আগভাগ কি লিখিছা? এস্কিমোসকলে চিকাৰ কৰিবলৈ ধনুকাঁড়ৰ আগভাগ কিহেৰে সাজিছিল বা তৈয়াৰ কৰিছিল? ধনুকাঁড়ৰ আগভাগ, ধনুকাঁড়ৰ আগভাগ কিহেৰে সাজিছিল বা তৈয়াৰ কৰিছিল? একে সাজিছিল বুলি দিলেও হ'ব। কিহেৰে সাজিছিল? উত্তৰ কি হ'ব কোনে ক'বা? উত্তৰ হ'ব জীৱ জন্তুৰ অস্থি বা হাড়েৰে। উত্তৰ সি একেইটাই, আগৰ প্ৰশ্নটোৰ উত্তৰ যি, এইটো সেই একেই হ'ব। আৰু লেচনটো খতম, মানে এইটো পাঠ খতম। এতিয়া আমাৰ 1 নম্বৰ প্ৰশ্ন তুমি ক'ব লাগিব। এইটো লিখা হ'ল নে? উত্তৰ হ'ব জীৱ জন্তুৰ অস্থি বা হাড়েৰে।
অস্থি বা হাড়েৰে হৈছে এইবাৰ 171 কুৱেশ্যনটো এওঁ প্ৰথম পঢ়িব মাতা থিয় হোৱা হা মাতা নাম হা এইটো জোতো আকৌ বানানটো কি আছে এক্সকিমো সকলে কোনটো শুদ্ধ উত্তৰ হ'ব গোটেই বছৰ জুৰি উত্তৰ শুদ্ধ গুড 3 নম্বৰটো শুদ্ধ এবাৰ তুমি কোৱা নেক্সট কিয় ব্যৱহাৰ কৰে অঁ 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 ভ্ৰমণ কৰিবৰ বাবে হয়নে শুদ্ধ উত্তৰ এবাৰ তুমি 173 কোৱা এক্সকিমোসকলে অস্ত্ৰ পাতি কৰিছিল সেইটো শুদ্ধ হ'ব না তেওঁলোকে থকা ঠাইৰ চাৰিওফালে বৰফ পৰিত আছিল বৰফেৰে আগুৰা হয়নে নহয় এতিয়া শুদ্ধ হ'ব লাগে দেখোন চাৰিওফালে বৰফ আছিল নে নাই তেওঁলোকে বৰফৰ মাজতে বৰফৰে ঘৰ হয়নে নহয় বৰফ ইগলু মানে কি হা কোন নম্বৰ উত্তৰ শুদ্ধ আছে আচ্ছা ধাতু নাছিল মানে মেটেল অৰ্থাৎ দা কটাৰী আমি বনাবলৈ হ'লে আমি লো ব্যৱহাৰ কৰোঁ লোহা হয়নে লোহাটো এবিধ ধাতু হয়নে নহয় মেটেল বুজি পাইছা আমি দা কটাৰীখন যেতিয়া কোৰখন বনাইছোঁ কুঠাৰখন বনাইছোঁ কুঠাৰখন খৰি ফালিবলৈ ব্যৱহাৰ কৰোঁ সেই কুঠাৰখন কিহেৰে বনোৱা কাঠৰ নেকি কাঠৰ কুঠাৰ নেকি নে ৰূপৰ কুঠাৰ নে সোণৰ নে কি নে আইনাৰ কুঠাৰ কিহৰ খৰি ফালা কুঠাৰখন কিহৰে বনোৱা গুড লোৰে বনোৱা লোহা আইৰণ হা গতিকে লোহেৰে নিৰ্মিত লো যিহেতু এবিধ ধাতু কিন্তু এক্সকিমোসকলে থকা ঠাইতো ধাতুৰ ব্যৱস্থা নাছিল দা কটাৰী বনাব পৰা ব্যৱস্থা সেইকাৰণে জীৱ জন্তুৰ যিবিলাক জোঙা হাড়বিলাক টানবিলাক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল সেইটো শুদ্ধ নেক্সট 174 তুমি কোৱা অঁ কাৰণ খাই কি এক্সকিমোসকলে টেমাত বন্ধ কৰি ৰখা মাংস খায় মাছ খায় বলগা হৰিণ খায় কি নাখায় কুকুৰৰ মাংস নাখায় অঁ তাৰপিছত তুমি কোৱা এক্সকিমোসকলে অঁ কি নকৰে হা কাঠৰ আচবাব তৈয়াৰ কৰা তাৰ মানে কি বুজি পাইছা নে কোনে বুজি পাইছা কথাটো কোৱাচোন কোনে বুজি পাইছে বহাচোন কাঠৰ আচবাব তৈয়াৰ কৰা কামটো তেওঁলোকে নকৰে বুলি কৈছে হয়নে তাৰ মানে কি বাৰু তুমি কোৱাচোন বুজি পাইছানে কথাখিনি ইয়াৰ অৰ্থটো কি জানিছানে হোৱাট ইজ দ্য মিনিং অফ মেকিং উডেন ফাৰ্নিচাৰ অৰ্থাৎ কাঠৰ আচবাব মানে হ'ল কি ফাৰ্নিচাৰে এতিয়া ইয়াত এইখন আমাৰ ডেস্ক এইখন আমাৰ বেঞ্চ এইখন আমাৰ চকী এইখন আমাৰ টেবুল হয়নে নহয় এইটো আমাৰ ঘৰ কিহেৰে বনোৱা এইবিলাক আচবাব সামগ্ৰী হয়নে নহয় ঘৰটো বনাবলৈ বেৰ আছে বেৰখন কিহেৰে বনোৱা হৈছে বাঁহ কাঠ কেঁচা ঘৰ হ'লে বাঁহ কাঠ থাকিব পকা ঘৰ হ'লে ইটা ৰদ চিমেণ্টেৰে বনোৱা হ'ব হয়নে নহয় তাৰপিছত এই কাঠ আছে বাঁহ আছে আচ্ছা এতিয়া কেঁচা ঘৰত বাৰু এই চিমেণ্ট বালি নালাগে এইটো ঘৰত চিমেণ্ট বালি নালাগে আমি যদি তলৰ পৰা এনেকৈ বনাওঁ কিন্তু পকা কৰিবলৈ হ'লে আমাক লাগিব এতিয়া এই যিটো সামগ্ৰী এই সামগ্ৰীবিলাক ক'ত নাছিল এক্সকিমোসকলৰ হাতত এই হাথিয়াৰবিলাক নাছিল কাৰণে তেওঁলোকে এইবোৰ বনাব পৰা নাছিল বঢ়িয়া এইটো প্ৰশ্নৰ আমাৰ এইটো খতম এইবাৰ 36 লাষ্ট নেকি এইটো আচ্ছা ধুনীয়াকৈ শুনি যাবা আধা ঘণ্টা পিছত স্বামীয়ে হাতত ফলি আৰু পেঞ্চিল লৈ দেউতাকৰ কোঠালৈ গৈ তেওঁৰ ওচৰত বহিল এইটো কাহিনী দেই ধুনীয়া
দেউতাকে পাটিগণিতৰ কিতাপখন খুলি লৈ এটা অংক বুজাবলৈ ধৰিলে। শুনি যাব। ৰামৰ হাতত 10টা আম আছিল। ৰামৰ হাতত কেইটা আম আছিল? 10টা। যাৰ জৰিয়তে সি 15 টকা উপাৰ্জন কৰিব খুজিলে। কৃষ্ণক মাত্ৰ 4টা আম লাগে। গতিকে কৃষ্ণই ৰামক কিমান টকা দিব? ৰামৰ হাতত 10টা আম আছিল। সি তাৰমানে ভাবছি কি 10টা আম বিক্ৰী কৰিলে মই 15 টকা পাম। তেওঁলোক ৰামৰ অংক হ'লেতো। আকৌ কৃষ্ণ নামৰ ল'ৰাজনক কিমানটা আম লাগে? 4টা আম লাগে। এতিয়া প্ৰশ্ন হ'ল কৃষ্ণই ৰামক কিমান টকা দিব? আচ্ছা, তাৰপিছত চাওঁ ৰচোন। স্বামীয়ে বহু সময় অংকটোলৈ লাগি চাই থাকিল। সি যিমানবাৰ অংকটো পঢ়িছিল অংকটোৰ বাবেও সিমানটা নতুন অৰ্থ পাইছিল। এনেদৰে আমৰ অংকটো পঢ়ি পঢ়ি আমকেইটাৰ প্ৰতি স্বামীৰ মুখত পানী আহি গ'ল। হেত্তেৰি, আমৰ অংকটো কেইটকা দিব হিচাপে হোৱা নাই, আম খাবলৈ মন গ'ল। তোমালোকৰ মন গৈছে নেকি? তাৰ আম খাবলৈ বৰকৈ মন গ'ল। সি ভাবি থাকিলে যে কিয় ৰামে 10টা আমৰ বাবে 15 টকা বিচাৰে। ৰাম কেনে মানুহ হ'ব পাৰে? কিজানিবা ৰামো শংকৰৰ দৰে নিষ্ঠুৰ হ'ব পাৰে। যদি তেওঁ 15 টকা বিচাৰে তেন্তে তেওঁ নিষ্ঠুৰ হ'ব। এনেদৰে ভাবি থাকোঁতে দেউতাকে বাতৰি কাকতখনত চকু ফুৰাই থাকিয়েই স্বামীক সুধিলে, অংকটো কৰা হ'লনে? বাপেকে সুধিছে তাৰমানে। বাপেকে পেপাৰ পঢ়ি আছে, কথাটো শুনিলে। স্বামীয়ে দেউতাকক সুধিলে, দেউতা কোৱাচোন বাৰু আমকেইটা মিঠা আছিল নে? এইবাৰ কথাটো জোট লগাই দিলে। অংকটো উত্তৰটো পোৱাই নাই, বোলে কিমান টকা দিব লাগিব সেই উত্তৰটো দিয়াৰ আগতেই কি কৰিলে? দেউতাকক সুধিলে। কোনে? স্বামীয়ে। কি বুলি? দেউতা বাৰু হ'ব, কেইটকা 4টা আমত দিব লাগিব সেইটো হ'ব বাৰু, কিন্তু এতিয়া কোৱাচোন আমকেইটা মিঠা আছিল নে নাই? দেউতাকে কিছু সময় স্বামীৰ ফালে চালে আৰু হাঁহি মাৰি ক'লে, প্ৰথমতে অংকটো কৰা, তাৰপিছত মই তোমাক ক'ম আমকেইটা মিঠা আছিল নে নাছিল। বুজি পালানে কাহিনীটো? হা? এতিয়া 1 নম্বৰ প্ৰশ্ন আছে, এই পাঠটিৰ পৰা আমি স্বামীয়ে কি কৰি আছিল বুলি অনুমান কৰিব পাৰোঁ? পাটিগণিতত বেছি গুৰুত্ব। তাৰমানে পাটিগণিত মানে কি? অংকত দুৰ্বল। তাৰমানে কোনে অংকত দুৰ্বল? স্বামীয়ে। তাৰপিছৰ কুৱেশ্যনটো কোৱা তুমি। 177। প্ৰতিবাৰে অংকটো পঢ়াৰ লগে লগে সি একোটা নতুন অৰ্থ পাইছিল। ইয়াৰ অৰ্থ কি? স্বামীয়ে অইন কথা ভাবি আছিল। তাৰমানে কি বুজি পালি? তাৰমানে কি? ইয়াৰ অৰ্থটো কি? বাৰে বাৰে অংকটোৰ উত্তৰ কি হ'ব বুলি ভাবি ভাবি যিমান বাৰে পঢ়ে সিমান বাৰে কথাখিনি সলনি হৈ থাকে। ইয়াৰ কাৰণটো কি বুলি কৈছে? উত্তৰ কি? উত্তৰ কি? ৰবা, প্ৰশ্নটোৰ উত্তৰ বুজাই দিয়া মোক। স্বামীয়ে অইন কথা ভাবি আছিল, তাৰমানে কি? তোমালোকে যেনেদৰে পঢ়াৰ সময়ত বেলেগ কথা ভাবি থাকিলে মনত নাথাকে, ঠিক তেনেদৰে স্বামীয়েও সেই দেউতাকৰ কথাত মনোযোগ দিয়া নাছিল। দেউতাকে প্ৰশ্ন সোধাৰ সময়ত স্বামীয়ে অন্যমনস্ক হৈ আছিল, সেইকাৰণে উত্তৰ দিব পৰা নাছিল। তাৰপিছত পঢ়া, নেক্সট। কৰিবলৈ চেষ্টা কৰাৰ সময়ত স্বামীৰ মনত তলৰ কোনটো চিন্তা অহা নাছিল? কৃষ্ণই কেৱল 4টা আম কিয় বিচাৰিছিল? 3 নম্বৰটো উত্তৰ। সেইটো আছিল নে শংকৰৰ দ্বাৰা ৰামো নিষ্ঠুৰ হ'ব পাৰে? কিজানিবা ৰাম ইয়াত তেওঁ 10টা বনালে কৈছে, ৰাম কেনে মানুহ হ'ব পাৰে? এই ৰাম কেনে মানুহ আছিল? এইটো 4টোৱে দেখোন আছে। অংকটো কৰিবলৈ চেষ্টা কৰাৰ সময়ত স্বামীৰ মনত তলৰ কোনটো চিন্তা অহা নাছিল? কোনটো অহা নাছিল বুলি কৈছে? ৰাম কেনে মানুহ আছিল এইটো বাক্য মনত আছে, হয়নে? আমবোৰ পকা হয়নে নহয় এই কথাটো মনত আহিছে। 1 নম্বৰটো আহিছে শংকৰৰ দৰে ৰাম নিষ্ঠুৰ হ'ব পাৰে বুলি, কিন্তু কোনটো চিন্তা মনত অহা নাছিল? কৃষ্ণই কেৱল 4টা আম কিয় বিচাৰিছিল? কিন্তু বেছি বিচাৰিব পাৰিলেহেঁতেন, এই কথাটো মনত অহা নাছিল। বঢ়িয়া, নেক্সট তুমি কোৱা। তুমি মাৰিছা? ইয়াৰ পিছত কি কৰিব? তেওঁ নিশ্চয় নিষ্ঠুৰ হ'ব যদিহে তেওঁ 15 টকা বিচাৰে। ইয়াত তেওঁ বুলি কাক কোৱা হৈছে? ৰামক। আম কোনে বেচিছিল? 10টা আমত 15 টকা পাম বুলি কেইটা আম আছিল? 10টা আমত কেই টকাত বিক্ৰী কৰিব খুজিছিল?
15 টকা পাম বুলি ভাবিছিল কোনে ৰামে বঢ়িয়া এবাৰ নেক্সট বাবা তুমি মাতা মই তোমাক পিছত কম স্বামীৰ দেউতাকে তেওঁ কেতিয়া ক'ব বুলি কৈছিল যে কেতিয়া অংকটো কৰা হ'লে দেউতাকে কৈছিল বাবা তুমি অংকটো কৰি দিয়া তাৰপিছতে মই তোমাক ক'ম আমবোৰ মিঠা আছিল নে কি আছিল হ'ব তেতিয়াহ'লে এইটোলৈকে খতম আমাৰ আজিৰ এইটো পাঠৰ ইমান এটা সামৰণি পৰিল হয়নে নহয় ঠিক আছে ধন্যবাদ